নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আছে। এডিআৰ 3.0 যিটো 26,500টা পদ আছে তাৰ একজেক্ট এপ্লাই ডেট কি হ'ব 100% কনফাৰ্ম আপডেট আহিছে গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। চ' আপোনালোকে কেতিয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি বা কি হয় বা সকলোখিনি কথা গম পোৱা যাব, ডিটেইলছখিনি আপোনালোকক জনাই দিম। লগতে একজেক্ট এপ্লাই ডেট কি হ'ব এইখিনি কথা আপোনালোকক জনোৱা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। চ' ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিওঁ যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এডিআৰ 3.0 ক্ষেত্ৰত 26,500টা পদৰ ক্ষেত্ৰত একজেক্ট এপ্লাই ডেট সম্পৰ্কে মই আপোনালোকক জনাই দিয়া হ'ব। তাৰ আগতে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি আছে। চ' এই কোৰ্চটো ডিটেইলছত জনাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকে বাই কৰি লোৱাৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাই। এই কোৰ্চটোতে সকলোখিনি বুক বা সকলোখিনি আপোনালোকে মেটেৰিয়েলছ লাভ কৰিব, যে বেলেগ বুক পঢ়া কোনো দৰকাৰে নাথাকিব। আৰু ছেকেণ্ড যিটো কথা হৈছে এইটো হৈছে, এই কোৰ্চটোত বৰ্তমান 50% অফাৰ চলি আছে। চ' আপোনালোকে 50% অফাৰটো লাভ হতে আপোনালোকে সোনকালে বাই কৰি লওক, কাৰণ 50% অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। থাৰ্ড কথা হৈছে, এই কোৰ্চটো কেনেকৈ বাই কৰিব, ইয়াৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়ালৈ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব, এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ 2026-2027 কাৰণে হয়। প্ৰাইচ হৈছে যিটো বৰ্তমান 50% অফাৰ চলি আছে বুলি কৈছে, তাৰ কাৰণে 499 বৰ্তমান ৰুপিজ হয়। আৰু ইয়াৰ ক্ষেত্ৰত কি লাভ কৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আছামিজ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিক A to Z এনালাইচিছ লাভ কৰিব, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ টপিকবিলাক আপোনালোকে A to Z এনালাইচিছ ইয়াত লাভ কৰিব পাৰিব এই কোৰ্চটোত। আৰু ছাবজেক্ট কি আছে, জেনেৰেল ষ্টাডিজ লাভ কৰিব, জেনেৰেল নলেজ লাভ কৰিব, ছ'চিয়েল ষ্টাডিজ লাভ কৰিব, এইখিনি ছাবজেক্ট। লগত আপুনি পাব মেথছৰো ছাবজেক্ট ইয়াত ইনক্লুডিং আছে, ৰিজনিঙো লাভ কৰিব পাৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব। মানে যিমানখিনি ছাবজেক্ট আছে অল ছাবজেক্ট অল টপিক এই কোৰ্চটোৰ আণ্ডাৰত কভাৰ কৰা হৈছে। আৰু ইংলিছ গ্ৰামাৰো পাব, সকলোখিনি কথা কৈছোঁ। ইংলিছ গ্ৰামাৰৰ প্ৰতিটো টপিক A to Z এনালাইচিছ কৰা হৈছে। আৰু লগতে এই যেতিয়া কোৰ্চটো পঢ়োৱাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। তাৰ কাৰণে ইয়াত পাব আপোনালোকে টেষ্ট পেপাৰ, মক টেষ্ট দিব পাৰিব। মক টেষ্টৰ কাৰণে বহুকেইখন প্ৰায় 10-12খনৰ ওপৰত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে লাভ কৰিব PYQ, মানে প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনিও আপোনালোকে ইয়াত লাভ কৰিব পাৰিব। আৰু দিছ কোৰ্চ বেছড অন 2026-2027 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি এই কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' আপোনালোকে পুৰা নিউ কোৰ্চ হয়। চ' সোনকালে বাই কৰি লওক, নতুন কাৰেণ্ট এফেয়াৰ্ছ পাব। কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে আপোনালোকে যিবিলাক বৰ্তমান গভৰ্ণমেণ্টৰ স্কিম হয় তাৰ পৰ্যন্ত ইয়াত আপোনালোকে কভাৰ কৰা হৈছে। চ' আপোনালোকে একো বাদ দিয়া হোৱা নাই, সকলো টপিক অল ছাবজেক্ট কভাৰ কৰা আছে। এই কোৰ্চটো বাই কৰাৰ পিছত বেলেগ কোনো কোৰ্চ পঢ়া দৰকাৰ নাই, বেলেগ কোনো বুক পঢ়া দৰকাৰ নাই, সকলোখিনি আপোনালোকে এলিমেণ্ট বা সকলোখিনি মেটেৰিয়েলছ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো আণ্ডাৰত বৰ্তমান 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু সকলোখিনি কথা মই জনাই দিলোঁ। আৰু আকৌ পৰা জনাইছোঁ ইয়াত কি লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে অল ছাবজেক্ট কভাৰ আছে, অল টপিক কভাৰ আছে, কোনো একো বাদ দিয়া হোৱা নাই। সকলোখিনি এলিমেণ্ট বা সকলোখিনি কোৰ্চৰ লগতে সকলোখিনি মেটেৰিয়েলছ ইয়াত লাভ কৰিব পাৰিব। আৰু অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা মাধ্যমত এই কোৰ্চটো আপোনালোকে লাভ কৰিব পাৰিব। চ' সোনকালে বাই কৰি লওক, 50% অফাৰটো লিমিটেড টাইমৰ কাৰণেহে। চ' সোনকালে আপোনালোকে বাই কৰি লওক গৈ। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। ইয়াত মই এতিয়া আহিলোঁ এই যিটো ডিটেইলছ হ'লে এডিআৰ 3.0 2026-ৰ একজেক্ট যিটো এপ্লাই ডেট হয়, মানে কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কোন মাহৰ পৰা কোন তাৰিখৰ পৰা আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, সেই কথা লৈ লওঁ। সেই কথা আপোনালোকক মই জনাই দিয়াৰ আগতে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ভেকেঞ্চি হয়, কেনেকুৱা ছিষ্টেম হয়, কেনেকুৱা চিলেকশ্যন প্ৰচিডিউৰ হয়, কেনেকুৱা কি হয়, তাৰ সম্পৰ্কে মই আপোনালোকক অলপ অৱগত কৰি দিওঁ। তাৰপিছত সেই ভেকেঞ্চিখিনি সম্পৰ্কে মই আপোনালোকক জনাই দিয়া হ'ব। চ' ইয়াত ধুনীয়াকৈ দেখিব হৈছে এডিআৰ 3.0 2026। আৰু ইয়াৰ যিটো গ্ৰেড 3 গ্ৰেড 4 হয়, ইয়াৰ এক্সামসমূহ দুটা পাৰ্ট আছে, গ্ৰেড 3 এটা হৈছে গ্ৰেড 4। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে যিটো কণ্ডাক্টেড হয়, পোনপ্ৰথমে মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। নেম অফ কমিশ্যন ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC এক্সামসমূহ পাতে। বৰ্ডটো হৈছে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, ছেবাৰ পৰা এক্সামসমূহ কণ্ডাক্ট কৰা হয়। নেম অফ দ্য পোষ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4। টোটেল পোষ্টৰ কথা উল্লেখ কৰা নাই, প্ৰায় ভালেখিনি পোষ্ট আহিব, কাৰণ এডিআৰ 1.0 আহিছিল 2026,500 প্লাছ, এডিআৰ 2.0 আহিলে 12,500, দেন এডিআৰ 3.0 উইল বি মাষ্ট বি 20,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ যিটো মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে। চ' এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুযোগেই আহিছে আপোনালোকৰ বাবে এডিআৰ 3.0
আৰু গ্ৰেড 4 ডিটেইলছখিনি দেখিব পাৰিছে গ্ৰেড 4ৰ ক্ষেত্ৰত বিশেষকৈ 3 ধৰণৰ পেপাৰ থাকে ৰিড আপ টু ক্লাছ 8ৰ কাৰণে পেপাৰ দেখিবলৈ পাব SSLC ইকুইভেলেণ্ট পেপাৰ দেখিবলৈ পাব আৰু SSLC উইথ ITI পেপাৰো আপোনালোকে দেখিবলৈ পাব চ' যিকেইটাৰ ক্ষেত্ৰত ইলিজিবল হ'ব যিকেইটাৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হ'ব সেইকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মেক্সিমাম কোৱালিফিকেশ্যন যিটো গ্ৰেড 4ৰ ক্ষেত্ৰত 12 পাছৰ ওপৰৰ কেণ্ডিডেট ইলিজিবল নহয় 12 পাছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 3 ক্ষেত্ৰত কোনো হাই কোৱালিফিকেশ্যন নাথাকে মানে মেক্সিমাম কোনো কোৱালিফিকেশ্যন নাথাকে সকলোৱে এপ্লাইসমূহ কৰি ল'ব পাৰিব চ' বেচেলৰ ডিগ্ৰী কেণ্ডিডেটো আবেদন কৰিব পাৰিব বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ কেণ্ডিডেটো পাৰিব MA কেণ্ডিডেটো পাৰিব মাষ্টাৰ ডিগ্ৰীও পাৰিব সকলো কেণ্ডিডেট ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 ক্ষেত্ৰত আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত কিন্তু 12 পাছ কৰালৈকেহে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব ডিটেইলছখিনি দেখিব হৈছে কোৰ্চটো মই আৰু এই সকলোখিনি চিলেবাছ বা সকলোখিনি ষ্টেণ্ডাৰ্ড লেভেল মেইনটেইন কৰি আমাৰ যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে চ' সেই কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিব পাৰিব আৰু আমাৰ হোৱাটছআপ নম্বৰো দেখিব পাৰিছে তাত বৰ্তমান 50% অফাৰটো চলি আছে চ' অফাৰটো সুযোগ উঠাই আপোনালোকে সোনকালে বাই কৰি লওক কাৰণ ইয়াত সকলোখিনি ছাবজেক্ট অল ছাবজেক্ট সকলোখিনি কভাৰ কৰি বনোৱা হৈছে কোনো আপোনালোকে বেলেগ পঢ়া দৰকাৰ নাই সকলোখিনি আপোনালোকে ইনক্লুডিং পাব অল মেটেৰিয়েলছ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব মেথছৰ পৰা ৰিজনিঙৰ পৰা সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব গ্ৰেড 3 কেটেগৰী 3 ক্ষেত্ৰত SSLC পাছ বা LM ভিলা SS থাকিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে চ' এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকে মুকলি কৰিছে আৰু মিনিমাম এজ 18 বছৰ পৰা মেক্সিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব যদি OBC হয় তেতিয়া আপোনালোকে 3 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে PW হয় তেতিয়া 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে SC SC হয় তেতিয়া আপোনালোকে 45 বছৰলৈকে পাৰিব OBC হ'লে আপোনালোকে 43 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে PWD হয় তেতিয়া আপোনালোকে 50 বছৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' এটা ভাল সুখবৰে হয় এটা ভাল সুযোগে হয় যিসকলে আবেদন বয়স গ'ল বা কিবা বুলি ভাবি থাকে তেওঁলোকৰ কাৰণে ভাল খবৰ হয় কাৰণ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত চ' এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে চ' সুযোগ আৰু সুবিধাবোৰ গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব এতিয়ালৈ এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত একজেক্ট এপ্লাই ডেটটো কি হ'ব CMCৰ কিছুদিন আগতে ঘোষণা কৰিছিল যে আপোনালোকৰ যিটো ADA 2.0 আছে সেই ৰিক্ৰুইটমেণ্টখিনি দিয়াৰ পিছত এপইণ্টমেণ্টখিনি দিয়াৰ পিছত তাৰপিছত ADA 3.0 ভেকেঞ্চিখিনি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত প্ৰকাশ কৰিম বুলি কিন্তু বৰ্তমানলৈকে নৱেম্বৰ ডিচেম্বৰ মাহ শেষেই হ'ল জানুৱাৰী মাহো পাবহি হ'ল কিন্তু ভেকেঞ্চিখিনি অহা নাই তাৰ যিটো নহাৰ মূল কাৰণ হৈছে ADA 2.0 এপইণ্টমেণ্টখিনি দি হোৱা নাই চ' ADA 2.0 এপইণ্টমেণ্টখিনি আপোনালোকৰ এতিয়া আপোনালোকৰ ডেটটো ঘোষণা কৰি দিছে যে তেওঁলোকৰ ডেটসমূহ জানুৱাৰী 9 আৰু 10 তাৰিখে এপইণ্টমেণ্টসমূহ দিব চ' আপোনালোকে এইটো ভেকেঞ্চিখিনি যিটো ADA 3.0 যিটো ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি যদি ADA 2.0 এপইণ্টমেণ্টখিনি 9-10 জানুৱাৰী তাৰিখে দি দিয়ে তেন আপোনালোকে জানুৱাৰী মাহৰ শেষৰ সপ্তাহ বা জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত দেখিবলৈ পাব নতুন এডভাৰটাইজমেণ্ট নাইবা আপোনালোকে ফেব্ৰুৱাৰী মাহত ইয়াৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্ট 100% দেখিবলৈ লাভ কৰিব পাৰিব কাৰণ ADA 3.0 ভেকেঞ্চি আহিবই চ' ফেব্ৰুৱাৰী মাহ নহ'লে জানুৱাৰী মাহৰ শেষৰ সপ্তাহত এই ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব চ' যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব আৰু কিন্তু পঢ়া শুনাসমূহ এতিয়াৰ পৰা প্ৰিপাৰেশ্যনসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেইটো বাই কৰি ল'ব পাৰে সেই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে সকলোখিনি চিলেবাছ বা যদি আপোনালোকে নিউ কেণ্ডিডেট হয় ফ্ৰেছাৰ্ছ কেণ্ডিডেট তেওঁলোকৰ কাৰণেও ভাল কৰিব কাৰণ তেওঁলোকে সকলোখিনি চিলেবাছৰ আভাৱ পাব লগতে সকলোখিনি অল ছাবজেক্টৰ আভাৱ পাব লগতে কেনেকুৱা টপিক কি পঢ়িবলৈ সকলোখিনি আভাৱ পাব লগতে আকৌ সকলোখিনি টপিক বা সকলোখিনি চিলেবাছ কভাৰ কৰি কোৰ্চটো বনোৱা আছে চ' এই কোৰ্চটো পঢ়াৰ পিছত বেলেগ কোনো কোৰ্চ কৰা বা বেলেগ কোনো পঢ়া দৰকাৰ নাই চ' কোৰ্চটো বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰি দিয়ক তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্চটোত বৰ্তমান 50% অফাৰ দি থকা হৈছে আপোনালোকৰ সুবিধা হোৱাকৈ চ' অফাৰটো গ্ৰহণ কৰি সোনকালে বাই কৰি লওক যাতে আপোনালোকে অফাৰটো শেষ হৈ নাযায় কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণেহে হয় চ' সোনকালে আপোনালোকে বাই কৰি ল'ব পাৰে আজি ভিডিঅ' ইমানেই